গাইছ অৰ্ডাৰ এটা লাগি গেল 55 টাকা পুনৰ। তো গাইছ আহি পালোঁ কাষ্টমাৰৰ ঘৰ, তো সেই কৰি দিওঁ ৰ'ব। তো এতিয়া ফোনটো মাৰোঁ, কল কাষ্টমাৰ। ভালকৈ আৰ্নিংটো দেখাই দিছোঁ একদম। নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান মাৰিব গৈ আছোঁ জমেট'। আৰু আজি নিজৰ জাগাত জমেট' মাৰিম। গুৱাহাটীততো জমেট' মাৰিছিলোঁ না, কিন্তু আজি নিজৰ জাগাত জমেট' মাৰিম। কিন্তু বেয়া লাগি আছে, কাৰণ বৰ্তমান আপাৰ আছামৰ পিনে যিটো বানপানী হৈছে না, তো কেনেকুৱা বহুত বেছি ক্ষতিগ্ৰস্ত, বহুত বেছি ক্ষতি হৈ আছে। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, যাতে সেই সোনকালে সকলোবিলাক সমস্যা দূৰ হৈ যায়। আৰু ভিডিঅ'বিলাকতো চায়ে আছোঁ না, ইমান দুখ লগা মানে হৈছে, মানে বহুত পৰিস্থিতি বেয়া লৈ গৈ আছে। সোনকালে সকলোবিলাক ঠিক হওক। আৰু ডাঙৰ ডাঙৰ ইউটিউবাৰে সহায় কৰি আছে, তো ভাল লাগছে আৰু সেইটো। কিন্তু আমি নললেও মানে আমি প্ৰাৰ্থনা কৰিছোঁ ভগৱানক যাতে সেই হয়। এতিয়া বলক জমেট' মাৰিবলৈ যাওঁ আমি ডাইৰেক্ট সেয়ত পাঠশালাত। আজি মানে যোনটো পাঠশালা কৰি লৈছোঁ, বলক পাঠশালাত জমেট' মাৰি। যিহেতু মই পাঠশালাত অৰ্ডাৰ মাৰি পোৱা নাই না আগতে, বা ধৰি লওক কেনেকুৱা অৰ্ডাৰ গম নাপাওঁ, সেইকাৰণে ভাবছোঁ 100 টকা এখনত তেল মাৰি 100 টকাত তেল মাৰিম। যদি পিছত ভাল অৰ্ডাৰ হয়, এই 100 টকাৰ পৰা 200 টকাত তেল ভৰাম, মানে বাঢ়ি থাকিব। তো গাইছ পাঠশালা জোন আহি পালোঁ। এইখিনি আমাৰ জোনটো বহুত বেছি ডাঙৰ নহয় বাৰু। তো বলক এইটো অনলাইন দি দিওঁ এতিয়া। অনলাইন হৈ গ'ল না। অ' মাই গড, তো কিবা কৰিব লাগিব কি? অ' গিফ্ট বুক কৰিব আছে বে, গিফ্টটো বুক কৰি লওঁ ৰ'ব। অ' 1 ছেকেণ্ড মই গিফ্টটো বুক কৰি লওঁ। তো গাইছ এটা মিষ্টেক হৈ গ'ল, বৰ্তমান মানে 4টা 20 হৈছে, যিটো 3টাৰ পৰা গিফ্ট আছিল, সেই গিফ্টটো মানে বুক কৰিব পাহৰি গ'লোঁ। এতিয়া আৰু ৰখবা লাগিব আপোনাৰ 6টাক লগি, 5টাক লগি ৰখবা লাগিব। 5টাৰ পৰা 7টাক লগি এটা গিফ্ট আছে। তো মানে গিফ্ট বুক নকৰিলেতো অনলাইন হ'ব নোৱাৰি না। এতিয়া অনলাইন হ'বৰ কাৰণে ৰখবা লাগিব, উপায় নাই। আৰু কি মিষ্টেক এলাখান। বৰ্তমান 4টা 45 হৈছে, মানে 15 মিনিট আগতে বোলে অনলাইন দিব পাৰি। চাৱা 15 মিনিট আগতে অনলাইন দিব পাৰি না, চাওঁ কি দে। অ' হৈছে, অ' মাই গড, ফাইনেলি অনলাইন হ'ল। এতিয়া অপেক্ষা কৰিম। 4টা 45ত অনলাইন দিছোঁ। কেইটাত অৰ্ডাৰ লাগে আল্লাহ, কেইটাত অৰ্ডাৰ লাগে কি লাগে গোটেইখিনি। অৰ্ডাৰটো লাগলি হ'ল হয় আৰু ভাল লাগে। আৰু বহুত দিনৰ মূৰত এনেকৈ নিজৰ জেগাত পাঠশালাত মানে অৰ্ডাৰ মাৰি আছোঁ। ইয়াৰ সমান সুখ কি হ'ব পাৰে। ভাল লাগে আৰু দেচোন। মই মানে এলাখান ঘূৰি ফুৰা কাম ভাল পাওঁ না, সেইকাৰণে ভাল লাগে। মানে কি পাঠশালা টাউনৰ মাজতে আছোঁ, আৰু এই পাৰ্কিঙৰ জেগাই নাই এইপিনে চাওক। ক'ত পাৰ্কিং কৰিব? অহাৰ দিকে মানে ন' পাৰ্কিং জোন হৈ আছে, মানে এটা চাইড পাৰ্কিং এটা চাইড সেই। এতিয়া অৰ্ডাৰ চৰ্ডাৰো লগা নাই, গতিকে এটা কাম আছিল, মানে টেম্পাৰ এখন লগাব লগা আছিল। এখন লগাই লওঁ, হ'ব পাৰ্কিং কৰিব লাগিব। আৰু জেগাই নাই। ইমান চলাটো খুলি লৈছোঁ জমেট'ৰ, মস্ত গৰম তাৰমানে। আৰু এটা কেম্পাৰ কিনি লৈছোঁ, তাৰমানে বৰিং হৈ গৈছোঁ। আধা ঘণ্টামান হ'ল, মানে 5:30মান বাজিল, বৰ্তমানলৈকে একো অৰ্ডাৰ চৰ্ডাৰ নাই। ৰখি আছোঁ আৰু আহক ছাৰ। ৰখোঁ ৰ'বক, ইয়াতে গাড়ী আছে, মানে ইয়াতে পাৰ্কিং কৰি দিছোঁ। এতিয়া সেই আৰু এই চিনেমা হলৰ আগতে আছোঁ বৰ্তমান, অৰ্ডাৰ চৰ্ডাৰ নাই একো। এইপিনে চিনেমা বৰ্তমান আজি চলি আছে আপোনাৰ ককা দেউতা আৰু নাতি, নাতি আৰু হাতী নে কি, সেয়ে এখন। এটা 55 টকীয়া অৰ্ডাৰ লাগিছে, তো এনে ৰখি আছিলোঁ বৰ্তমান 5টা 33ত। আৰু ই কি কিবা এটা খাবাৰ ধৰিছে, মানে এতিয়া অৰ্ডাৰটো আনিব যাব লাগে। ভাই 55 টকীয়া অৰ্ডাৰ লাগি গৈছে, বহুত বেছি ভাল লাগি গৈছে। আৰু বৰ্তমান অৰ্ডাৰটো আনিব যাইছোঁ আমি, মানে ইয়াৰ পৰা বেছি দূৰ নহয় আৰু ক'ৰবাত 900 মিটাৰমান হ'ব। DJ3 ৰেষ্টুৰেণ্টত লাগছে, ভালে লাগছে দেছোঁ। পাঠশালাত জমেট' মাৰি আছোঁ, কিন্তু বকুলদালত অলপ ক'ত DJ3 ৰেষ্টুৰেণ্ট আছে দে। কোনদালা এদলা নেকি? অ' পাইছোঁ, এখনে হ'ব। তো এইখনে ৰেষ্টুৰেণ্ট DJ3 ৰেষ্টুৰেণ্ট। তো গাইছ ইয়াৰে পৰা 1.9 কিলোমিটাৰ যাব লাগিব। তো বলক 1.9 কিলোমিটাৰ যাই আমি অৰ্ডাৰটো মানে দি দিওঁ আৰু, মানে কোনিবা নামটো কোনি চাই লওঁ ৰ'বকচোন। কোনিনো অৰ্ডাৰ কৰিছে চাই কিনে কৈ আছোঁ ৰ'বক, কোনি অৰ্ডাৰ কৰিছে। কন বাদ দিয়ক নাজনো দিয়ক। মই বাদ দিয়ক, কোনোবাই কৰিছে অৰ্ডাৰ। তো আমি এতিয়া অৰ্ডাৰটো দিব যাব লাগে, বলক। হেল্ল', কোনফালে? তো গাইছ প্ৰথম অৰ্ডাৰটো মাৰি মই লাভ কৰিলোঁ আপোনাৰ 55 টকা। বৰ্তমান 5টাৰ পৰা 6টা বজালৈকে অনলাইন হ'লোঁ। 1 ঘণ্টাত মানে কি এটা অৰ্ডাৰ পাইছোঁ আৰু ঠিকে আছে। আৰু গাঁও হিচাপত মানে এটা অৰ্ডাৰ পাইছোঁ। আৰু এতিয়া গুৱাহাটীতো এনেকৈ ৰখি মৰবাই লাগে না, ইয়াতেও অলপমান ৰখিব লগা হৈছে। এতিয়া সেই আৰু মানে আৰু ৰখোঁ, অলপ লাগলি 7টা মানকলৈকে আছোঁ। আৰু কি অৰ্ডাৰ লাগে থাকিম আৰু 7টা মানকলৈকে। অৰ্ডাৰটো দিয়া জেগাতে ৰখি আছোঁ, মানে কেন্দুগুৰি যোৱা ৰাস্তাৰে, কাৰেং বুলি কয়, কাৰেঙৰ ওচৰতে। এতিয়া আমি মেইন হাইৱে ৰাস্তালৈকে যাওঁ, কাৰণ মেইন হাইৱে ৰাস্তাত হয়তো অৰ্ডাৰ চৰ্ডাৰ লাগবা পাৰে। চাওঁ আৰু বেছি সময় নাথাকোঁ, 1 ঘণ্টামান থাকিম। 1 ঘণ্টাৰ ভিতৰত যদি অৰ্ডাৰ লাগলা নালগিলে আমি গুচি যাম আজি। আৰু পিছত আজি টেষ্টিংহে দিলোঁ না, পিছত অৰ্ডাৰ মাৰিম ভালকৈ।
আৰু সেয়ে আৰু পাতলা পাতলিকৈ ৰাখিব যিহেতু অলপ পাঠশালাত সিমান জমেট'টো ফেমাছ হোৱা নাই না মানে প্ৰচাৰ হোৱা নাই লাহে হয়তো ভাল হ'ব চাগে দিয়ক ভাল হ'ব ভাল হ'লে ভাল লাগিব আৰু তেতিয়া আমি ইয়াতে কাম কৰিব পাৰি এতিয়া বলক মেইন হাৱাৰ ওচৰত বৰ্তমান ব্ৰিজৰ তলত আছোঁ আৰু ইয়াতে অনলাইন দি বহি আছোঁ 6:16 হ'ল 7টা বজাত অফলাইন হ'ব সি ভাবি আছে বৰ খাইছে সি অলপ মানে পাঠশালাৰ উপায় নাই অৰ্ডাৰ অলপ কমকৈ পাই আছোঁ যি নহওক ৰখি আছোঁ আৰু ইয়াতে অৰ্ডাৰ নাই তো গাইছ অৰ্ডাৰ এটা লাগি গ'ল 55 টকা পুনৰ তো ক'ত বা যাব লাগিব চাওঁ ৰ'বকচোন মেপখন ইয়াৰে পৰা কিমান দূৰ যাব লাগিব চাওঁ ৰ'বক আহিছে নাংমান জেগা ইয়াৰে পৰা আপোনাৰ 180 মিটাৰ মানে বলক না কি ছাৰ বলক এতিয়া যাই থাকোঁ অৰ্ডাৰ আনবা আহি পালোঁ চিকাগো পিজ্জা নে কি চিকাগো পিজ্জা এতিয়া বলক খাওঁ তো গাইছ অৰ্ডাৰটো লৈ ল'লোঁ কিনি দিয়া খান অৰ্ডাৰ লৈ ল'লোঁ ৰ'বক কিন্তু কথাটো হ'ল যাব লাগে আৰু এতিয়া তো গাইছ ইয়াৰে পৰা যাব লাগিব বাপৰে বাপ বহুত দেখা দিছে কিবা 2 কিলোমিটাৰ কিবা 900 মান হ'ব মানে এইটো উল্টাকৈ অলপ এনেকৈ দেখা দিছে এতিয়া বলক সেইটো লৈ এইটো লাষ্ট অৰ্ডাৰ হ'ব কাৰণ আপোনাৰ 6:43 হ'লে আৰু অৰ্ডাৰ নামৰো এইটো মাৰি লাষ্ট অৰ্ডাৰ এইটো তো গাইছ আহি পালোঁ কাষ্টমাৰৰ ঘৰ তো সেই কৰি দিওঁ ৰ'ব তো এতিয়া ফোনটো মাৰোঁ কল কাষ্টমাৰ আমি 5টাৰ পৰা বৰ্তমান 7টা বাজে 8 মিনিট সময় আছে এই 8 মিনিট সময়ৰ ভিতৰত যদি অৰ্ডাৰ লাগে তেতিয়া মাৰোঁ আৰু বৰ্তমান আমাৰ ইনকাম আপোনালোকক বৰ্তমান দেখি আছোঁ এই আপোনাৰ ইনকাম 110 টকা মানে মই যিহেতু বহুত দিন মাৰা নাছিলোঁ সেইকাৰণে মানে মোক মানে অলপমান ধৰি লওক সেই দিছে অফাৰ চফাৰ কিবা দিছে চাগে সেইকাৰণে পইচাটো অলপ 110 টকা ধৰি লওক 2 ঘণ্টাৰ ভিতৰত ইনকাম সেই ইনকাম যদি সঁচাকৈ যদি 110 টকা পায় তেতিয়াহ'লে ধৰি লওক মাৰিব পাৰি আৰু জমেট'টো এতিয়া বৰ্তমান অৰ্ডাৰ অলপমান পাতলা যিহেতু অলপ সেই না লাহে হয়তো ঠিক হৈ যাব যি নহওক ভাল লাগিল মানে জমেট' বহুত বছৰ পিছত 2 বছৰ পিছত জমেট' মাৰিলোঁ সেইকাৰণে বহুত বেছি ভাল লাগিল জমেট'ৰ এক্সপিৰিয়েঞ্চ সেয়ে ভাল লাগিল আৰু বাকী ইয়াতে এইখিনি জেগাখিনিৰ নাম কি মানে ক'ত অৰ্ডাৰ দিছোঁ মই কৈ আছোঁ ৰ'ব ভালকৈ আৰ্নিংটো দেখাই দিছোঁ একদম ইউটিউবৰ আৰ্নিং দেখাব নোৱাৰিলেও মানে এই আৰ্নিংবিলাক দেখাব আৰু 110 টকা ঠিকে আছে আৰু 110 টকা ইনকাম কৰিলোঁ এতিয়া আৰু 8 মিনিট সময় আছে 8 মিনিট সময়ৰ ভিতৰত অৰ্ডাৰ লাগিলে মাৰিম আৰু নালগিলি নামাৰোঁ তো গাইছ 7টা বাজি গ'ল অৰ্ডাৰ লগা নাই তো অফলাইন মাৰি দিওঁ ৰ'ব তো এয়া অফলাইন মাৰি দিলোঁ মজা কিবা কি ৰ'ব গাইছ অফলাইন মাৰি দিলোঁ বাকী পাঠশালাত জমেট' মাৰি কিনে মানে ভালে লাগিল বাৰু পাঠশালাত জমেট' মাৰি আপোনালোককো মাৰি কিনে দেখুৱালোঁ এতিয়া নেক্সট লাহে হয়তো নলবাৰীতো জমেট' মাৰিম বা এনেকৈ ধৰি লওক কিবা কিবি জমেট'ৰো ভিডিঅ' আহিব বেলেগৰ কিবা কিবি ভিডিঅ' আহিব বৰ্তমান আপাৰ আছামৰ চাইডে বানপানী হৈছে তো সোনকালে যাতে ভাল হৈ থাকে কামনা কৰিছোঁ বাকী সেয়ে আৰু বাকী এই ভিডিঅ'তে এইখিনি ৰাখিছোঁ বাই বাই